নমস্কাৰ বন্ধুসকল, মই ভৱেন দাস। বৰ্তমান আছোঁ ৰঙিয়া ষ্টেচনত। ইয়াৰ পৰা আমি যাম অৰুণাচল, তো পাছিঘাট দুখন ট্ৰেইনতে যাম। গোটেইকেইটা একেলগে গাড়ী আহি গৈছে বুলি কৈছে। এতিয়া বৰাই পিনে চাম মুখখন যাওঁ। শুনি অহা নাই, এতিয়া কি কৰা যায়? পৰ্দে মে ৰহনে দো, পৰ্দা না হটাও। ষ্টেচনবিলাকৰ নামৰো অদ্ভুত অদ্ভুত নাম। এই ষ্টেচনটোৰ নাম হ'ল লাই মেকুৰী ফুটবল। এতিয়া আহি পালোঁ মুকুং চেলেং। তাৰপিছত ইয়াৰ পৰা আমি চাৰ্চলৈ যাম। কমত উঠি ল'লোঁ। এতিয়া আমি চাৰ্কিট হাউচত আছোঁ। জোনাই চাৰ্কিট হাউচ দেখাই দিছোঁ। চাৰ্কিট হাউচটো এতিয়া খানা চলি আছে। তো খানাটো খাই আমি পাছিঘাটলৈ গৈ আছোঁ। এইটো ছাইড হ'ল অৰুণাচল, তাৰপিছত এইটো ছাইড হ'ল অসম। অসমত বহি আছে আমাৰ ডেকাদা, অৰুণাচলত ৰামংগ বহি আছোঁ। ভিউ ন অয়ান পাছিঘাটৰ মেইন গেট। এইফালেদি সোমাই যাম আৰু আপোনালোকে চাওক বাকীখিনি মই দেখাই দিছোঁ। চাওক ইয়াতে লেখা আছে ৱেলকাম টু পাছিঘাট। এতিয়া পাছিঘাট সোমালোঁ। বিনয়তে খং কৰি আছে, তাৰমানে আমি ভিডিঅ' বনাই আছোঁ তো। বিনয়তে বোলে ধুনীয়া লাগে এইখিনি জৱাহৰলাল নেহৰু। ইয়াতে তাৰমানে টকৌ গছ বহুত আছে, সেইকাৰণে প্ৰায়ভাগ কিছুমান ঘৰত টকৌৰে চাল। এই চাওক, এইটো এটা ঘৰ। তো বন্ধুসকল, পাছিঘাটত এটা মন্দিৰ এটা আপোনালোকে চাই লওক এই ভিডিঅ'ৰ যোগেৰে। মন্দিৰ হ'ল ডাঙৰীয়া মন্দিৰ। গণেশ বাবা, শিৱ পাৰ্বতী, এনেকৈ গছ এডাল আছে, ডাঙৰ গছ আৰু এই ৰাস্তাটো আলো হয় চুকা যায়। এই ৰাস্তাটো আগত যাম, ইমানটো নাযাওঁ যেনিবা। আমি চিৰকি এটা ৱাটাৰফল আছে, সেইটো চাব গৈ আছোঁ। আৰু এইটো চাওক, চিৰকিলৈ আহি পালোঁ। এতিয়া উঠি মাৰি চাৰি ইয়াতে গাড়ীবিলাক আহি আছে। এইফালে যাব লাগিব ন? তো উঠি গৈ আছোঁ ওপৰলৈ। চাওক উঠি যায় আহিব। সুন্দৰ পৰিৱেশ, অলপ দুৰ্গম পথ যদিও সুন্দৰ পৰিৱেশ পাব উপভোগ কৰিবলৈ। এনেকৈ যাব লাগিব এইটো ৰাস্তাৰে, সৰু সৰু ৰাস্তা একদম। আহক আহক, পানীৰে ৰাস্তা আৰু সাৱধানে যাব লাগিব। এইটোৱে জলপ্ৰপাত, চিৰকিৰ জলপ্ৰপাত আপোনালোকক দেখুৱালোঁ। আপোনালোকে আহিব একদম ওপৰৰ পৰা চাই লওক, ক'ৰ পৰা নামি আহি আছে। আৰু এইফালে তলপিনে একদম বতাহ, বিৰাট বতাহ। চিৰকি ৱাটাৰফল আপোনালোকক দেখুৱালোঁ।